নৱাগতক আদৰিলে কেজেবি ছিনিয়ৰ ছেকেণ্ডেৰী বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে গীত নৃত্যৰ ৰজন জনাইছে কেজেবি ছিনিয়ৰ ছেকেণ্ডেৰী বিদ্যালয়ৰ বাকৰি অনুষ্ঠানটোৰ লগত মিল ৰাখি বিদ্যালয়ত নৱাগত আদৰণি সভা আৰু কৃতি ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জ্ঞাপন কৰে কৌপাটি জাতীয় বিদ্যালয় ছিনিয়ৰ ছেকেণ্ডেৰী বিদ্যালয়ত নৱাগত আদৰণি সভা আৰু কৃতি ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জ্ঞাপন গীত নৃত্যৰ ৰজন জনাইছে কৌপাটি জাতীয় বিদ্যালয় ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ বাকৰি এক মনোগ্ৰাহী পৰিৱেশত নৱাগতক আদৰিছে বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীয়ে অনুষ্ঠানটোৰ লগত সংগতি ৰাখি মুঠ 250 গৰাকী কৃতি ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জ্ঞাপন কৰে বিদ্যালয় কৰ্তৃপক্ষই দিনজোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত অনুষ্ঠানটিত কেইবাগৰাকী অতিথি উপস্থিত থাকি শৈক্ষিক পৰ্যালোচনা আগবঢ়ায় আৰু নৱাগতক উদ্দেশ্যি মূল্যৱান ভাষণ প্ৰদান কৰে শৈক্ষিক দিশত দেশখনক আগুৱাই নিবলৈ উদগনি যোগাই ছাত্ৰ-ছাত্ৰীসকলক সকলোৱে বিদ্যালয়খনৰ উজ্জ্বল ভৱিষ্যত কামনা কৰে নিউজ ডেস্ক এএন লাইভ আজি এই পৰিৱেশত আহি মই অতি সুখী আৰু যিটো শৈক্ষিক পৰিৱেশ পালোঁ যথেষ্টখিনি ভাল আৰু লগতে মই এটা সাবজেক্ট ইয়াত শুনিব পালোঁ যিটো কোৱা হৈছে প্ৰাইভেট সিকিউৰিটিও বহুতখিনি ল'ৰা ছোৱালীয়ে ভাল নম্বৰ পাই উত্তীৰ্ণ হৈছে আৰু নিশ্চিতভাৱে এইটো যিহেতু নতুন সাবজেক্ট তো প্ৰাইভেট সিকিউৰিটি যিটো সাবজেক্টত নিশ্চিতভাৱে তাতো কিছুমান হয়তো ভৱিষ্যলৈ বহুতখিনি কোৰ্চেছ হ'ব চাগে আৰু সেই কোৰ্চ পঢ়ি যথেষ্টখিনি ল'ৰা ছোৱালীবোৰে সাফল্য হ'ব আৰু লগতে মই এইটো কৈ যাওঁ যে এই আজি যিটো সম্বৰ্ধনা অনুষ্ঠান যিটো ল'ৰা ছোৱালীবোৰে ইমান ভাল ৰিজাল্ট কৰিছে যথেষ্ট এই কৃতজ্ঞতা আমি ইয়াৰ শৈক্ষিক পৰিৱেশ ইয়াৰ লগত জড়িত শিক্ষকসমূহসকল অভিভাৱকসকল আৰু এই অনুষ্ঠানৰ লগত জড়িত বিভিন্ন গণমান্য ব্যক্তিসকল ধন্যবাদৰ পাত্ৰ বিদ্যালয়ৰ যিটো শৈক্ষিক পৰিৱেশ আচলতে শিক্ষকসকল আৰু ছাত্ৰ ছাত্ৰীসকলৰ উমৈহতীয়া প্ৰচেষ্টাত তেওঁলোকৰ ফলাফল অতি উন্নত হৈছে অসমৰ ভিতৰতেই এটা ভাল ফলাফল দেখাবলৈ সক্ষম হৈছে কিন্তু সেই ফলাফলৰ গুৰিতে এটা কথা থাকে যে বিদ্যালয়খন কোন স্থানত আছে আৰু বিদ্যালয়ত পঢ়িব অহা ল'ৰা ছোৱালীবোৰ কেনেধৰণৰ ল'ৰা ছোৱালীয়ে পঢ়িছে সেইটো চাব লাগিব গতিকে সকলো বিদ্যালয় হয়তো ভাল ফলাফল কৰিব পাৰে কিন্তু কেজেবি য'ত আছে তাতে মাইনৰিটি অধ্যুষিত অঞ্চল বা এটা মিক্স ছ'চাইটি থকা অঞ্চলত এই বিদ্যালয়ৰ ল'ৰা ছোৱালীসকলে যে ভাল ফলাফল দেখুৱাইছে তাৰ কাৰণে এটা ঐক্যতান্ত্ৰিক প্ৰচেষ্টা শিক্ষকসকলৰ চেষ্টা বা সংগঠনটোৰ চেষ্টা নাইবা ইয়াত ছাত্ৰ ছাত্ৰীসকল বা অভিভাৱকসকলৰ যিটো প্ৰচেষ্টা সেইটোৰ কাৰণে এটা ভাল ফলাফল পাব পাৰিছে আজিৰ যিটো সম্বৰ্ধনা অনুষ্ঠান এইটো এটা সম্বৰ্ধনা বুলি গ্ৰহণ নকৰি ছাত্ৰ ছাত্ৰীসকলৰ উত্তৰণৰ কাৰণে লোৱা এটা প্ৰচেষ্টাৰ অংশ হিচাপে ল'বলগীয়া এনেধৰণৰ স্বীকৃতিয়ে ল'ৰা ছোৱালীৰ মানসিকতা উন্নতি সাধন কৰিব পাৰে আৰু তেওঁলোকৰ ভাল ফলাফলৰ বাবে যি চেষ্টা কৰিব সেই চেষ্টাটোক আগুৱাই নিয়াত বিদ্যালয়খনে বা আমি সকলোৱে সহযোগ কৰিব পাৰিছোঁ নিশ্চয় ভাল অনুষ্ঠান ইয়াত ছাত্ৰ ছাত্ৰীসকলে আনন্দ পোৱাৰ লগতে আমি একোজন শিক্ষক হিচাপে ছাত্ৰ ছাত্ৰীৰ উত্তৰণত সফলতাত আমি আনন্দিত হৈছোঁ এই অনুষ্ঠানলৈ মাতি আনি আমি ছাত্ৰ ছাত্ৰীসকলৰ লগত মত বিনিময় কৰা আৰু তেওঁলোকৰ যিটো উত্থান সেইটোক আমি সন্মুখত দেখা পাই আমাৰ ভাল লাগিছে মই ভাৰতীয় জনতা পাৰ্টীৰ নিষ্ঠাৱান কাৰ্যকৰ্তা হিচাপে মই বিচাৰোঁ যে ভাৰতীয় জনতা পাৰ্টীয়ে এবাৰ প্ৰতিদ্বন্দ্বিতা কৰক মাজবাট বিধানসভা সমষ্টি কাৰণ আমি দলীয়ভাৱে ষষ্ঠম পৰ্যায়ত আছোঁ আৰু শক্তিশালী পৰ্যায়ত আছোঁ আমাৰ কাৰ্যকৰ্তাসকল যথেষ্টখিনি শক্তিশালী আৰু আমাৰ যোৱাবাৰ MCLA নিৰ্বাচনৰ যদি ভিত্তি কৰি পেলাই টিকট দিয়া নিদিয়া বিবেচনা কৰে কিন্তু সেইটো অলপমান ভুল হ'ব যেন মোৰ অনুভৱ হৈছে কাৰণ যোৱা BTC নিৰ্বাচনৰ পৰিৱেশ বেলেগ আছিলে আৰু সেই সময়ত মাজবাট বিধানসভা সমষ্টিৰ অন্তৰ্গত দুটা পৰিষদীয় সমষ্টিত টিকটে প্ৰদান কৰা নাছিলে ভাৰতীয় জনতা পাৰ্টী আৰু যিয়ে 5 চেৰফাঙত দিছিলে তাতো আমি 400 ভোটতহে পৰাজিত হৈছিলোঁ গতিকে আমাৰ সাংগঠনিক স্থিতি বা ৰাইজৰ সমৰ্থন আমাৰ প্ৰতি কিমান আছে সেই বস্তুটো তাতে অৱলোকন নহয় প্ৰতিফলিত নহয় আৰু মাজবাট বিধানসভা সমষ্টিত মই দেখা পাইছোঁ যে মানুহৰ উৎসাহ আছে এতিয়া আপোনালোকে দেখিছে মুখ্যমন্ত্ৰী উদ্যমিতা আঁচনিৰ যোগেদি কিমান আমাৰ প্ৰায় 30,000 মহিলাই 10,000 টকাকৈ লাখপতি বাইদেউৰ আঁচনি পাইছে এতিয়া CM AAA যোগেদিও আঁচনি পাবলৈ সক্ষম হ'ব 7 তাৰিখৰ পৰা উদ্বোধন হ'ব অহাকালি 25 তাৰিখৰ পৰা চাহ বাগিচাসমূহত আমাৰ এটিকলি দুটি পাতৰ 5,000 টকাকৈ পাব সব ভাৰতীয় জনতা পাৰ্টীৰ আঁচনি ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বাধীন চৰকাৰখনে এই ব্যৱস্থা কৰিছে আৰু BPF NDAত অহাৰ আগৰ পৰাই এয়া ব্যৱস্থা কৰিছে BPFটো এতিয়াহে NDAত আহিছে BTC নিৰ্বাচনৰ পিছত কিন্তু তাৰ আগৰ পৰাই এই আঁচনিসমূহ চলি আছে অৰুণোদয়ৰ ক্ষেত্ৰতো চলি আহিছে গতিকে
আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতি ৰাইজৰ আস্থা আছে আৰু ৰাইজে যদি আশীৰ্বাদ দিব বুলি মই ভাবোঁ যে ৰাইজে এটা সিদ্ধান্তই লৈছিলে যে এইবাৰ ভাৰতীয় জনতা পাৰ্টি এইবাৰ পৰিৱৰ্তন আনিব বুলি পেলাই কাৰণ এতিয়া আমাৰ যিটো আপোনাৰ ডেমোগ্ৰাফি আছিলে আমাৰ সমষ্টি পুনৰ নিৰ্ধাৰণ হোৱাৰ পিছত ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতি এইটো কিন্তু যথেষ্টখিনি সুগম পথৰ হৈ পৰিছিলে গতিকে ইয়াত আমি এতিয়াও আহ্বান কৰি আছোঁ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমাৰ কেন্দ্ৰীয় নেতৃত্ববৃন্দক বা আমাৰ ৰাজ্যিক সভাপতি তথা আমাৰ মৰমৰ সাংসদ দিলীপ শইকীয়া ডাঙৰীয়াক যে ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাৰ্থিত্ব আগবঢ়াব লাগে মাজবাট বিধানসভা সমষ্টিত আৰু ইয়াৰ যোগেদি আমি শক্তিশালীভাৱে আমি বিধানসভাত প্ৰতিনিধিত্ব মানে কৰি ইয়াত বিজয়ী হৈ পেলাই এটা সষ্টম আৱাজ এটা কণ্ঠ বলিষ্ঠ কণ্ঠ যাতে আমাৰ মাজবাট বিধানসভা সমষ্টিৰ মাজবাটৰ মূল নিবাসীৰ পৰা যাতে হ'ব পাৰে তাৰ কাৰণে কিন্তু আমাৰ প্ৰচেষ্টা থাকিব পাৰে সুন্দৰ গতিকে আমি এইখন অনুষ্ঠানত আজি প্ৰায় 12 বছৰ ধৰি মই কৰ্মৰত গতিকে আমি খুব সুখী কিয়নো অতি পিছপৰা অঞ্চল ইয়াতে বিভিন্ন জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলো ছাত্ৰ ছাত্ৰীয়ে শৈক্ষিক এক বাতাবৰণ KJB ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলে এইটো দিবলৈ সক্ষম হৈছে কিয়নো আজি তাৰ ইয়াৰ প্ৰমাণ কিয়নো 250 গৰাকী ছাত্ৰ ছাত্ৰী যে আমাৰ 93% নম্বৰ ছাত্ৰ ছাত্ৰীয়ে লাভ কৰিবলৈ সক্ষম হৈছে আৰু সেই ছাত্ৰ ছাত্ৰীসকলক আমি এটি সম্বৰ্ধনাৰে আমাৰ বিভিন্ন অতিথিবৃন্দ আমন্ত্ৰণ কৰি আনি তেওঁলোকৰ দ্বাৰা আমাৰ ছাত্ৰ ছাত্ৰীসকলক যাতে উজ্জ্বল ভৱিষ্যত কামনা হয় লগতে তেওঁলোকে আৰু আগবাঢ়ি যাব পাৰে তাৰ এটা বাৰ্তা দিবৰ কাৰণে আমি এই অনুষ্ঠানটো পাতিছোঁ লগত হয় আমাৰ নতুন প্ৰজন্মক আৰু লগতে আগন্তুক যিবিলাক ছাত্ৰ ছাত্ৰীয়ে এই মেট্ৰিক হায়াৰ ছেকেণ্ডাৰী পৰীক্ষা দিব তেওঁলোকে যাতে এই ছাত্ৰ ছাত্ৰীসমূহক দেখি এক উদাহৰণ হিচাপে বাছি ল'ব পাৰে বা তাৰ পৰা তেওঁলোকে প্ৰেৰণা পাব পাৰে সেই অৰ্থে আজি আমাৰ সভাখন অনুষ্ঠিত কৰা হৈছে ঠিক সেইদৰে আমাৰ ঠিক সন্ধিয়া 4 বজাৰ লগে লগে আমাৰ মাজত আজি উপস্থিত হ'ব অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী সুভাষণ দত্ত তেখেতকো আমি আমন্ত্ৰণ জনাইছিলোঁ গতিকে তেখেতো আমাৰ মাজত উপস্থিত হ'ব আৰু নৱাগতসকলক আদৰণিৰ লগতে ছাত্ৰ ছাত্ৰীসকলক শৈক্ষিকৰ লগতে যাতে মনোৰঞ্জনমূলক এটি মানে অনুষ্ঠান আগবঢ়াব পাৰি তাৰ কাৰণে আমি এটা অলপ চেষ্টা চলোৱা হৈছে আমি আমাৰ বিদ্যালয়ৰ ডাইৰেক্টৰ ডক্টৰ লুটন চৰকাৰদেৱক আমি ধন্যবাদ জ্ঞাপন কৰিব লাগিব অভিভাৱকসকলক ধন্যবাদ জ্ঞাপন দিব লাগিব লগতে আমাৰ শিক্ষক শিক্ষয়িত্ৰীয়ে যথেষ্ট কষ্ট কৰিছে আপোনালোককো ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আমাৰ আমন্ত্ৰিত অতিথিবৃন্দক ধন্যবাদ জ্ঞাপন কৰিছোঁ তেওঁলোকৰ বহুমূলীয়া সময় দি আমাৰ এই অনুষ্ঠানটো সুন্দৰভাৱে আগবাঢ়ি যোৱাত যথেষ্টখিনি অৰিহণা যোগাইছে যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996